নমস্কাৰ বন্ধুসকল, জিটিভি আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিম APSCৰ কম্বাইন কম্পিটিটিভ এক্সাম 2020 এই এক্সামটোৰ বিষয়ে, মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ বিষয়ে। প্ৰথমতে এডভাৰটাইজমেণ্টটো ওপৰৰ পৰা চাই লওঁ বলক। এডভাৰটাইজমেণ্টটো ওলাইছে 8 ছেপ্টেম্বৰ তাৰিখে। এইটো দিছে কম্বাইন কম্পিটিটিভ এক্সাম 2020। নাম্বাৰ অফ পষ্টবিলাক চাই লওক। অ'পেন কেটেগৰী ৰিজাৰ্ভ ফৰ OBC, SC, ST প্লেইন, ST হিলছ, ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু ৰিজাৰ্ভ ফৰ উইমেন। চব পষ্ট বেলেগ বেলেগকৈ দিয়া হৈছে, কোৱান্টিটি, নাম্বাৰ অফ কোৱান্টিটি। যদি আমি অ'পেন কেটেগৰী চাওঁ, অ'পেন কেটেগৰী টোটেল পষ্ট আছে 121টা আৰু 33টা আছে ৰিজাৰ্ভ ফৰ উইমেন। সেইদৰে যদি অভাৰঅল টোটেলটো আমি চাওঁ, তেতিয়াহ'লে 331টা পষ্ট আছে টোটেল পষ্ট আৰু 81টা আছে ৰিজাৰ্ভ ফৰ উইমেন। এইবাৰ APSC কমন এক্সামত কি পষ্ট ওলাইছে এবাৰ মন কৰিব। ACS জুনিয়ৰ গ্ৰেড, APS জুনিয়ৰ গ্ৰেড, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, লেবাৰ ইনস্পেক্টৰ, ইনস্পেক্টৰ অফ টেক্সেছ, তেনেধৰণে 11টা পষ্ট ওলাইছে। আৰু প্ৰতিটো পষ্টৰ এগেইনষ্টত ভেকেঞ্চিবিলাক দিয়া আছে। আপোনালোকে এডভাৰটাইজমেণ্টটো চালে ভালকৈ ধৰিব পাৰিব। আৰু এইবাৰ এটা নতুন অনলাইন পৰ্টেল খুলিছে, য'ত আমি অনলাইন এপ্লাই কৰিব পাৰিম। APSC সম্পূৰ্ণ প্ৰচেছটো পে'মেণ্টলৈকে সকলো অনলাইন হ'ব। গতিকে এইটো এটা APSCৰ গ্ৰেটেষ্ট ৰিফৰ্ম বুলি ক'ব লাগিব। এডভাৰটাইজমেণ্টটোত আৰু কি দিছে চাওক। কেণ্ডিডেটছ টু এনচিয়ৰ দেয়াৰ এলিজিবিলিটি ফৰ দ্য এক্সামিনেশ্যন। কেণ্ডিডেটছ গ্ৰেজুৱেট হ'ব লাগিব, গ্ৰেজুৱেট পাছ হ'ব লাগিব, এপিয়াৰিং নহয়। আৰু চেণ্টাৰবিলাক দিছে প্ৰিলিমছৰ কাৰণে, এইবিলাক কেইবাটাও চেণ্টাৰ দিছে বহুতকেইটা। আৰু মেইনছৰ কাৰণে দিছে গুৱাহাটী। পে স্কেলবিলাক দিছে, দৰমহাৰ যিটো ৰেঞ্জ হ'ব। ACS জুনিয়ৰ গ্ৰেডৰ হ'ব পে স্কেল 30,000ৰ পৰা 1,10,000, গ্ৰেড পে হ'ব 13,300, পে'মেণ্ট ফৰ আণ্ডাৰত আহিব এইটো। আৰু যদি অনলাইন প্ৰচেছটো কেনেদৰে কৰিব লাগে এইটো ডিটেইলছ দিয়া আছে। হাউ টু এপ্লাই, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দ্য প্ৰিলিমিনাৰী এক্সাম থ্ৰু দ্য ৱেবছাইটটো দিয়া আছে। ন' মোড ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ এলাউড, ন' আদাৰ মোড। তাৰমানে অফলাইন এপ্লাই কৰিলে নহ'ব, অনলি অনলাইন এপ্লাই কৰিব লাগিব, যিটো লিংক দিয়া আছে তাত। আৰু বিশেষকৈ ফিজবিলাকৰ কথা দিয়া আছে। ফিজিকেলি হেণ্ডিকেপসকলে কেনেকৈ স্ক্ৰাইব ল'ব পাৰিব, বা ডিজেবিলিটিৰ ক্ৰাইটেৰিয়াটো কি হ'ব, চব ডিটেইলছ দিয়া আছে। জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফি আছে টোটেল 285, উইমেন কেণ্ডিডেটৰ কাৰণে 35টো এপ্লিকেশ্যন ফি বুলি ক'ব নোৱাৰি, এইটো প্ৰচেছিং ফি বুলি ক'ব লাগিব। এলিজিবিলিটি দিয়া আছে, নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, এজ হ'ব লাগিব 21ৰ পৰা 38ৰ ভিতৰত। এজ ৰিলেক্সেশ্যন SC, ST, OBC, MOBCৰ কাৰণে এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। সেইদৰে ষ্টেজকেইটা দিয়া আছে, এটা প্ৰিলিমিনাৰী এক্সাম আৰু এটা মেইনছ এক্সাম। ৰিটেন ইণ্টাৰভিউ, মেইনছ এক্সামটো ৰিটেন আৰু ইণ্টাৰভিউ দুটা ফেজত হয়। আৰু প্ৰিলিমিনাৰী এক্সামটোৰ পেপাৰখিনি ডিটেইলছ দিয়া আছে। জেনেৰেল ষ্টাডিজ 2খন পেপাৰ থাকিব প্ৰিলিমিনাৰী এক্সামত, 2খনতে 200 মাৰ্ক থাকিব। আৰু অবজেক্টিভ টাইপ হ'ব, মাল্টিপল চইচ কুৱেশ্যন। সেইদৰে মেইনছ এক্সামটোৰো ডিটেইলছ দিয়া আছে। ৰিটেন এক্সামত কি আহিব, পেপাৰ কেইখন হ'ব, প্ৰতিখন পেপাৰৰ চিলেবাছ দিয়া আছে। আৰু এইবাৰ পেটাৰ্ণটো UPSC পেটাৰ্ণৰ হ'ব। অপশ্যনেল পেপাৰ কিছুমান চেঞ্জ কৰা হৈছে, যেনে ধৰক এডুকেশ্যন আছিলে আগতে, এতিয়া এডুকেশ্যনটো উঠাই দিয়া হ'ল মেইনছ পেপাৰৰ অপশ্যনেল ছাবজেক্ট হিচাপে। আৰু ইণ্টাৰভিউ টেষ্টত হ'ব 275 মাৰ্কছৰ। ইণ্টাৰভিউ টেষ্টত কি আহিব এইবিলাক দিয়া আছে। এডমিট
OTP-টো ইয়াত আপোনালোকে ভৰাই দিব লাগিব। মোৰ আহিছে 371603 আৰু এইটো যিটো কেপচা আছে ওপৰত, কেপচাটো এণ্টাৰ কৰিব লাগিব। আগবাঢ়ি যাব। এক জানুৱাৰী 2020 মোৰ এজ হৈছিল 27 years 8 months 10 days। কেটেগৰী মোৰ হৈছে জেনেৰেল। Are you permanent resident of Assam? Yes. Gender male. Nationality Indian আগৰ পৰা সিলেক্ট হৈ আছে। Are you BPL certificate holder? No. Preferred examination center location মই দিম যোৰহাট। Have you ever been debarred from applying for any gov post? No. Are you graduate? Yes. Select year of passing 2014. Address দিব লাগিব। State Assam, pin code, district যোৰহাট। যদি পাৰ্মানেণ্ট এড্ৰেছটো প্ৰেজেণ্ট এড্ৰেছৰ লগত সেম হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰি দিব সেম এজ প্ৰেজেণ্ট এড্ৰেছ। তলত এটা সেল্ফ ডিক্লেৰেশ্যন আছে। I ভাস্কৰজ্যোতি বৰা hereby declare that all the statements made in the application are true, complete and correct। এইটো ডিক্লেৰেশ্যনটো ক্লিক কৰি দিলোঁ। এবাৰ শুদ্ধ হৈছে নে এবাৰ চকু ফুৰাই ল'লোঁ। alternate mobile number, father's name, mother's name, applicant's photograph দিব লাগিব। maximum image size should be 200 KB। okay, browse কৰিলোঁ। এইটো আছে
এড্ৰেছ ছাবমিট কৰিলোঁ যিহেতু গোটেইখিনি শুদ্ধ আছে। ছাবমিট কৰা পে'মেণ্ট প্ৰচেছটো কমপ্লিট হৈ যাব। তাৰপিছত আৰু যদি কিবা ষ্টেপছ দিয়ে, ষ্টেটাছ ছাকচেছ দেখালে ক্ল'জ কৰি দিম। অ'কে, এইটো যে ছাকচেছফুলি পে'মেণ্ট হ'ল, এটা ৰিচিপ্ট আহিলে, ৰিচিপ্টটো ছেভ কৰি ল'ব। ছেভ এজ PDF, ছেভ ডেস্কটপ। পে'মেণ্ট বুলি ছেভ কৰি থ'ম এতিয়া বৰ্তমান ডেস্কটপত। এইটো টেবটো ক্ল'জ কৰি দিলোঁ, বেকটো ক্লিক কৰিলোঁ। এতিয়া এক্টিভিটি ছেকশ্যনত আপোনালোকে দেখিলে মন কৰিব, একনলেজমেণ্ট এটা নাম্বাৰ দিছে আৰু ডাউনলোড প্ৰিলিমিনাৰী এপ্লিকেশ্যন ফৰ্ম। ষ্টেটাছ দিছে পেইড। মোৰ অপশ্যনৰ কি দিছে চাই লওঁ, পে'মেণ্ট ৰিচিপ্ট আৰু ডাউনলোড প্ৰিলিমিনাৰী এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিম। এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গৈছে। এইখন এতিয়া অ'পেন কৰি চাওঁ। অ'কে, এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। PDF আকাৰত ওলাই গ'ল। এইখন ছেভ কৰি থ'ম ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। ছেভ কমপ্লিট। গতিকে এইটো হৈছে চিম্পল প্ৰচেছ। চাইন আউট কৰি দিম। গতিকে এইটোৱে হৈছে চিম্পল এপ্লিকেশ্যন প্ৰচেছ। আপোনালোকে এপ্লাই কৰক, ভালদৰে প্ৰিপেয়াৰ কৰক। সকলোকে শুভেচ্ছা জনালোঁ মোৰ তৰফৰ পৰা। ইমান সময় যদি আপোনালোকে ধৈৰ্য্যৰ ভিডিঅ'টো চাই আছে তাৰ বাবে ধন্যবাদ জনালোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।